আজিৰ এই ভিডিঅ'ত মই আপোনাক দেখুৱাম যে আপুনি কেনেকৈ চৰকাৰী টয়লেট ভেৰিফিকেশ্যন কৰিব পাৰিব অনলাইন যদি আপুনি ভেৰিফিকেশ্যন কৰি লয় তেন্তে আপুনি ৯০০০ টকা অতি সোনকালে আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব সেইকাৰণে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব যাতে এইটো ভিডিঅ' চাই আপুনি চৰকাৰী টয়লেট ভেৰিফিকেশ্যন কৰিব পাৰে অনলাইন প্ৰথম ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছো সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট টু পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব এতিয়া প্ৰথমতে আপুনি চাব পাৰিব ইয়াত দিছে সাইন ইন ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব প্ৰথমতে ইয়াত আপুনি এটা আইডি পাছৱৰ্ড বনাব লাগিব আইডি পাছৱৰ্ড আপুনি কেনেকৈ বনাব পাৰিব ইয়াৰ বিষয়ে মই আগতে এটা ভিডিঅ' বনাইছিলো সেই ভিডিঅ'ৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম সেই লিংকত ক্লিক কৰি আপুনি ভিডিঅ'টো চাই আইডি পাছৱৰ্ডটো বনাব পাৰিব আইডি পাছৱৰ্ডটো বনোৱাৰ বাবে আপুনি চাব পাৰিব ইয়াত দিছে ক্লিক হেয়াৰ টু সাইন আপ ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেট কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব প্ৰথমতে আপুনি চাব পাৰিব ইয়াত দিছে নেম ইয়াত আপুনি আপোনাৰ নামটো লিখিব জেন্ডাৰ মেল ফিমেল ইয়াত আপুনি টিক মাৰ্ক কৰিব তাৰ পাছত এড্ৰেছত আপোনাৰ কমপ্লিট ঠিকনাখিনি লিখিব সাব লোকেলিটিত ইয়াত আপোনাৰ গাঁৱৰ নাম লিখিলে হ'ব লোকেলিটিত গাঁৱৰ নাম লিখিলে হ'ব ইণ্ডিয়া এনেকুৱা থাকিব কাণ্ট্ৰি তাৰ পাছত তলত আহিব ইয়াত দিছে ষ্টেট ইয়াত ক্লিক কৰি আপুনি আসাম সিলেক্ট কৰিব পাছত দিছে ডিস্ট্ৰিক্ট ইয়াত ক্লিক কৰি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম ইয়াৰ পৰা সিলেক্ট কৰিব পাছত পোষ্ট অফিচ পিন কোডটো ইয়াত লিখিব মোবাইল নম্বৰটো ইয়াত লিখিব ফোন নম্বৰটো ইয়াত আপুনি এৰিব পাৰে এইটো লেণ্ডলাইন নম্বৰ হয় পাছত দিছে ইমেইল এড্ৰেছ ইয়াত আপোনাৰ ইমেইল আইডিটো এন্টাৰ কৰিব পাছত তলত আহিব ইয়াত যেটো সিকিউৰিটি ক্যাপচা কোড দিছে এই কোডটো আপুনি সেভ টু সেম ইয়াত এন্টাৰ কৰি আপুনি সাবমিটত ক্লিক কৰিব তাৰ পাছত আপুনি ইউজাৰ নেম আৰু পাছৱৰ্ড এন্টাৰ কৰি আপুনি পাছৱৰ্ডটো বনাব পাৰিব অতি সহজ হয় একেবাৰে সহজ প্ৰসেছ হয় আপুনি নিজে কৰিব পাৰিব তাৰ পাছত যদি নোৱাৰে তেন্তে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দি দিম সেই লিংকত ক্লিক কৰি আপুনি ভিডিঅ'টো চাই আইডি পাছৱৰ্ডটো সহজতে আপুনি বনাব পাৰিব সেই বিষয়ে মই আগতে এটা অলৰেডি ভিডিঅ' বনাইছিলো সেইকাৰণে আপুনি ভিডিঅ'টো চাই পাছৱৰ্ডটো বনাব যদি কিবা অসুবিধা হয় এতিয়া আপুনি ইয়াৰ পৰা বেক আহিব বেক আকৌ ইয়ালৈ অহাৰ পাছত ইয়াত প্ৰথমতে আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰিব নহলে আপোনাৰ ইউজাৰ নেম এন্টাৰ কৰিব পাছৱৰ্ডটো ইয়াত এন্টাৰ কৰিব এই সিকিউৰিটি কোডটো সেম টু সেম ইয়াত এন্টাৰ কৰি আপুনি লগইনত ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব আপুনি এতিয়া চাব পাৰিব ইয়াত দিছে লৰ্ড জি পাব্লিক গ্ৰিভেন্স ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব অহাৰ পাছত আপুনি এই বক্সত টিক মাৰ্ক কৰি আপুনি সাবমিটত ক্লিক কৰিব তাৰ পাছত স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব তলত অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত দিছে মন মিনিষ্টাৰ ডিপাৰ্টমেণ্ট ষ্টেট গভৰ্ণমেণ্ট দিছে ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰি এনেকৈ আপোনাৰ সন্মুখত বহুকেইটা অপচন আহিব ইয়াৰ মাজত আপুনি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত এটা অপচন দিছে ড্ৰিংকিং ৱাটাৰ এণ্ড স্যানিটাইজেশ্যন দিছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি তলপিনে আহিব আকৌ তলত অহাৰ পাছত ইয়াত আপুনি প্ৰথমতে চাব পাৰিব সিলেক্ট মেইন ক্যাটেগৰি দিছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত দিছে স্বচ্ছ ভাৰত মিছন ৰিলেটেড ৰুৰাল দিছে এই অপচনটো আপুনি সিলেক্ট কৰিব পাছত তলত আহিব ইয়াত আপুনি চাব পাৰিব আকৌ দিছে সিলেক্ট নেক্সট লেভেল ক্যাটেগৰি ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি চাব পাৰিব ইয়াত টয়লেট ৰিলেটেড দিছে এই অপচনটো আপুনি সিলেক্ট কৰিব পাছত আপুনি ইয়াত চাব পাৰিব ইয়াত দিছে সিলেক্ট নেক্সট লেভেল ক্যাটেগৰি আকৌ ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত এতিয়া আপুনি চাব পাৰিব ইয়াত আৰু বহুকেইটা অপচন দিছে ইয়াৰ মাজত আপুনি চাব পাৰিব এটা অপচন দিছে ৰিকুৱেষ্ট ফৰ হাউসহোল্ড লেট্ৰিন দিছে এই অপচনটো আপুনি সিলেক্ট কৰিব তাৰ পাছত তলত আহিব ইয়াত আপুনি চাব পাৰিব ষ্টেট দিছে ইয়াত ক্লিক কৰি আপুনি আসাম সিলেক্ট কৰিব পাছত দিছে লোকেশন অফ কমপ্লেইন্ট ইয়াত আপুনি আপোনাৰ পঞ্চায়তৰ নামটো লিখি দিব তাৰ পাছত তলত আহিব তলত অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত দিছে টেক্স অফ গ্ৰিভেন্স ৰিমাৰ্কস দিছে এই বক্সত আপুনি 2018 ত এটা গ্ৰিভেন্স লিখিব লাগিব ডেছক্ৰিপশ্যন এটা লিখিব লাগিব এই ডেছক্ৰিপশ্যনটো আপুনি কেনেকৈ লিখিব মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা টেলিগ্ৰাম চেনেলৰ লিংক দি দিম সেই লিংকত ক্লিক কৰি আপুনি টেলিগ্ৰাম চেনেলটো জয়েন কৰিব এই টেলিগ্ৰাম চেনেলত এখন ফৰ্ম দিম আৰু সেই ফৰ্মখনৰ নিচিনা আপুনি ইয়াত এটা ডেছক্ৰিপশ্যন লিখিব এই ডেছক্ৰিপশ্যন বক্সত আপুনি 2018 ত কেনেকৈ ডেছক্ৰিপশ্যন লিখিব পাৰিব মই ইয়াত একেবাৰে সহজতে আপোনালোকক দেখুৱাই দিম প্ৰথমতে টয়লেট আবেদন কৰাৰ পাছত আপোনাক যেটো এপ্লিকেশ্যন নম্বৰ দিয়া হৈছিল সেইটো আপুনি ইয়াত লিখিব পাছত আপোনাৰ পঞ্চায়তৰ নামটো ইয়াত লিখিব এনেকৈ পাছত ভিলেজ নেমটো লিখিব ইয়াৰ পাছত ব্লক নেমটো লিখিব পাছত ক্যাটেগৰি আপোনাৰ এপিএল নে বিপিএল আছিল সেইটো আপুনি ইয়াত লিখিব নেম আপোনাৰ ইয়াত লিখিব ফাদাৰ নেম ইয়াত লিখিব বা হাজবেণ্ডৰ নামটো ইয়াত আপুনি লিখিব পাছত ষ্টেট নেম ইয়াত আপুনি এনেকৈ লিখিব ইয়াৰ পাছত মোবাইল নম্বৰটো আপোনাৰ ইয়াত লিখিব এনেকৈ আপুনি লিখিব মই ইয়াত এটা ফৰ্মুলা আপোনাক দেখুৱাইছো সেইকাৰণে আপুনি ঠিক তেনেকুৱা লিখিলে হ'ব ইয়াৰ পাছত মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেলৰ লিংক দি দিম হোৱাটছআপ চেনেলৰ লিংক দি দিম সেই লিংকত ক্লিক কৰি আপুনি টেলিগ্ৰাম চেনেল বা হোৱাটছআপ চেনেলটো ফলো কৰিব তাত মই এখন ফৰ্ম দি দিম সেই ফৰ্মত আপোনালোকে চেক কৰি সুন্দৰকৈ চাব পাৰিব যে আপোনালোকে কেনেকৈ এই ডেছক্ৰিপশ্যন বক্সটো লিখিব সেই ফৰ্মৰ নিচিনা আপুনি ইয়াত লিখিলে হ'ব তাৰ পাছত আপুনি তলত আহিব ইয়াত আপুনি চাব পাৰিব সোৰ্স ফাইল দিছে ইয়াত ক্লিক কৰি আপোনাৰ বেংক একাউণ্টৰ পাছবুক যিখন আছে সেই পাছবুকখন লগতে আপোনাৰ আধাৰ কাৰ্ডখন একেলগে এটাচ কৰি তাৰ পাছত আপুনি সোৰ্স ফাইলত ক্লিক কৰি সেইখন আপোনাৰ মোবাইলখনৰ পৰা পিডিএফত আপুনি 4 MB ৰ ভিতৰত আপলোড কৰিব পাছত দিছে এটাচ আপুনি এটাচত ক্লিক কৰিব ইয়াৰ পাছত দিছে নেক্সট আপুনি নেক্সটত ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব ইয়াত আপোনাৰ সন্মুখত কমপ্লিট ৰিভিউ আহিব সুন্দৰকৈ আপুনি চেক কৰি ল'ব তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দিছে ৰেফাৰেন্স ডেট ইয়াত আপুনি ৰেফাৰেন্স ডেটটো লিখি দিব তাৰ পাছত তলত আহিব তলত অহাৰ পাছত আপোনাক একো কৰিব নালাগে আপুনি একেবাৰে শেষত আহিব ইয়াত আপুনি চাব পাৰিব এটা ক্যাপচা কোড দিছে এই কোডটো আপুনি সেম টু সেম ইয়াত এন্টাৰ কৰিব পাছত দিছে সাবমিট আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব লগতে আপোনাৰ মোবাইল ফোনত এটা মেছেজ আহিব ইয়াৰ পাছত আপুনি চাব পাৰিব ইউৰ গ্ৰিভেন্স ইজ ৰেজিষ্টাৰ্ড সাকসেসফুলি ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াত আপুনি চাব পাৰিব এটা নাম্বাৰ দিয়া হৈছে আপোনাক এই নাম্বাৰটো আপুনি কপি নোট কৰি ৰাখি ল'ব তাৰ পাছত আপুনি এই নাম্বাৰৰ জৰিয়তে আপোনাৰ ষ্টেটাস চেক কৰিব পাৰিব যে আপোনাৰ এই ফৰ্মখন একচেপ্ট হ'ল নে ৰিজেক্ট হ'ল আপুনি চেক কৰিব পাৰিব পিজি পৰ্টেলত আহি সেইকাৰণে আপোনালোকে এই নাম্বাৰটো ৰাখি ল'ব তাৰ পাছত আপোনাৰ টয়লেটৰ নামটো ভেৰিফিকেশ্যন হ'ব ইয়াৰ পাছত আপুনি টয়লেটৰ টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব একেবাৰে সহজ প্ৰসেছ হয় এইটো প্ৰসেছত আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব যদি আপুনি 2023 আৰু 24 বৰ্ষত আবেদন কৰিছিল আৰু এতিয়ালৈকে যদি আপুনি আপোনাৰ একাউণ্টত টকাখিনি লাভ কৰা নাই তেন্তে আপুনি এনেকৈ গ্ৰিভেন্সটো সাবমিট কৰিব 100%
100% আপুনি চৰকাৰী টয়লেটৰ টকাখিনি লাভ কৰিব পাৰিব সো বন্ধুবান্ধৱ সকল আজিৰ এই ভিডিঅ'টো এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি কিবা অসুবিধা হয় কিবা প্ৰশ্ন থাকে তেন্তে আপোনালোকে নিশ্চয় মোক কমেন্টত জনাব